শিৱসাগৰলৈ ফুৰিবলৈ আহিলে এবাৰ আৰু টেনশ্যন ল'বলগীয়া একো নাই আপোনালোকৰ কাৰণে এটা ধুনীয়া হোমষ্টে ৰেডি কৰি দিছোঁ আৰু একদম কম টকাত মানে 2000 টকাৰ ভিতৰতে আপোনালোকে এটা ধুনীয়া ৰুম পাই যাব 1500ৰ পৰা 2000ৰ ভিতৰত আৰু এই ৰুমটো সোমাই মই আপোনালোকক দেখাই দিছোঁ এইটো এটা ডাঙৰ হোমষ্টে আৰু ইয়াতে দুটা বেডৰুম আছে আপোনালোকে যদি ফ্যামিলিৰ লগত আহিছে বা শিৱসাগৰলৈ ফুৰিম বুলি আহিছে আপোনালোকে যদি কিবা বাৰ্থডে পাৰ্টি কিবা কিবি সেলিব্ৰেট কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ কাৰণে শিৱসাগৰত এটা ধুনীয়া হোমষ্টে আকৌ ৰেডি কৰি দিছোঁ আসলতে মোৰ নহয় মালিকৰ বাৰু যি কি নহওক মই আপোনালোকক প্ৰথমতে এটা ৰুম দেখাই দিছোঁ বেডৰুমটো বিৰাট বেছি আহল বহল আৰু ইমান বেছি মানে বিছনাখন কোমল আৰু দুই নম্বৰ কথা কি জানেনে ঠাণ্ডা পৰিবেশ একদম কিবা ৰুমটোত সোমাই মিলিয়ে ভাল ভাইবছ এটা আহিছে গতিকে আপোনালোকে যদি এনেকুৱা এটা ৰুম বিচাৰি ফুৰিছে তেন্তে মই কন্টেক্ট নম্বৰ দি থোৱা আছে আপোনালোকে অতি কম সময় আৰু কম টকাৰ ভিতৰত বুক কৰিব পাৰিব আৰু ইয়াতে কাপোৰ কানি থোৱা ব্যৱস্থাও আছে ৱাৰ্ডৰব আছে ধুনীয়াকৈ দি থোৱা আছে আৰু লগতে ডাইনিং এখনো আছে মানে ইয়াতে বনাই কৰি খাবও পাৰিব গতিকে এইবাৰ আৰু শিৱসাগৰলৈ বুলি ফুৰিবলৈ আহিলে বা শিৱসাগৰবাসীৰ কাৰণেও টেনশ্যন ল'বলগীয়া একো নাই এটা ধুনীয়া ৰয়েল হোমষ্টে যেনেকৈ দেখাইছিলোঁ তেনেকুৱা এটাই ধুনীয়া এটা হোমষ্টে আনি দিছোঁ আৰু দুই নম্বৰ কথা কি জানে ইয়াতে বাথৰুমটো বহুত বেছি ধুনীয়া আচলতে আমাৰ থকা হোৱা আৰু বাথৰুমটো বিৰাট চাফা লাগে ন টয়লেট বাথৰুমকেইটা গতিকে আপোনালোকক ইয়াতে দেখাই দিছোঁ দেখিছেনে এটেচটেড আছে বিৰাট বেছি আহল বহল আৰু চাফা মানে টেনশ্যন ল'বলগীয়া একো নাই আৰু বাৰে প্ৰতি হাত ধুই আছোঁ মই কাৰণ পানী খেলি খুব ভাল পাওঁ যে গতিকে পানী খেলা আৰু মোক কি লাগিছে আৰু সৰুৰ পৰাই খুব বেছি ভাল পাওঁ পানী খেলি এইটো এটা ডাঙৰ কিটচেন দেখিছেনে ইয়াতে মই কৈছোঁ নহয় বনাই মেলিও খাব পাৰিব আপোনালোকে যদি বন্ধুখিনিয়ে যদি পাৰ্টি কৰিম বুলি ভাবে ন ইয়ালৈ গুচি আহিব পাৰিব একদম বিৰাট কম টকাত ধুনীয়াকৈ আপোনালোকে ইয়াতে এনজয় কৰি দিব পাৰিব আৰু এটা কথা ইয়াতে কৈ দিছোঁ আৰু এয়া হৈছে কাপল ফ্ৰেণ্ডলি ইয়াতে আপোনালোকে কাপলছ আহিব পাৰিব কিন্তু নিজৰ ID কাৰ্ড আনিব লাগিব আৰু কিছুমান ৰুলছ আছে সেইখিনি আপোনালোকে ফলো কৰিব লাগিব বিছনাখন ইমান কোমল পাই মই শুয়ে দিছোঁ আৰু ইয়াতো এটা ধুনীয়া ৱাৰ্ডৰব আছে দেখিছেনে মানে ধুনীয়াকৈ কাপোৰ কানি ধুনীয়াকৈ থ'ব পাৰিব ইয়াতে 2-3 দিনকৈ থাকিম বুলি যদি আহে আপোনালোকে বা শিৱসাগৰখন ফুৰিম বুলি আহে তেন্তেও ইয়াতে থাকিব পাৰিব কণ্টেক্ট নম্বৰবিলাক ডিটেইলছত দি দিছোঁ আপোনালোকে ধুনীয়াকৈ কল কৰি ল'ব পাৰিব আৰু ধুনীয়াকৈ ইমান কম দামত এটা ধুনীয়া হোমষ্টেত থাকিব পাৰিব আৰু হোমষ্টেত থকা অৱশ্যে মজাই বেলেগ ন চবেই মিলি একেবাৰে গোটেইখনে ভাত পানী বনাব পাৰিব খাব পাৰিব গতিকে সেয়া মই একদম সাধাৰণভাৱে আপোনালোকক বুজাই দিছোঁ একো টেনশ্যন ল'বলগীয়া একো নাই একদম টাউনৰ মাজমজিয়াত আৰু কোনো টেনশ্যন নাই হাইৱে ওচৰতে আছে গতিকে বেডৰুমটো আকৌ ধুনীয়াকৈ এপাক দেখাই দিলোঁ দেখিছেনে একদম দিচাংমুখৰ যোনটো ব্ৰাঞ্চ আছে তাৰ একেবাৰে ছাইডতে আছে আৰু সেয়া ৰুমটো ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক এবাৰ গতিকে ব'লক এতিয়া ৰাস্তা পদূলিও দেখাই দিওঁ যাতে আপোনালোকে আকৌ চিনি পাব লাগিব নহয় এয়া দেখিছেনে এই গোটেইটো যোনখিনি বাউণ্ডেৰীটো আছে ইমানে বেছি নিজান আপোনালোকক বিৰাট বেছি ভাল লাগিব আৰু সেই দীঘলীয়া ৰাস্তাটো দেখিছেনে এয়া হৈছে প্ৰগতি বাইপাছৰ একদম সাইডতে আছে দেখিছেনে সেইফালে বাইপাছটো গৈ আছে বাছৰ পৰা ডাইৰেক্ট নামি বা গাড়ীৰ পৰা নামি সিধা সোমাই দিব পাৰিব কাখতে দিচাংমুখ ব্ৰাঞ্চটো আছে আপোনালোকক দেখাই দিছোঁ গতিকে দেৰি কিহৰ আহক আৰু ধুনীয়াকৈ বুকিং কৰক আকৰবাৰ কৈ দিছোঁ এয়া হৈছে কাপল ফ্ৰেণ্ডলি ফেমিলি চবে থাকিব